বিশ্বনাথ বালিচাঙৰ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক ৰামচন্দ্ৰ কালুৱাৰৰ বিদায় সম্বৰ্ধনা। বিশ্বনাথৰ বালিচাং উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক ৰামচন্দ্ৰ কালুৱাৰে ইতিমধ্যে শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত এক বিদায় সভাত অস্ত্ৰশিক্ত নয়নেৰে বিদ্যালয়খনৰ বিদায় সম্ভাষণ গ্ৰহণ কৰিলে সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক ৰামচন্দ্ৰ কালুৱাৰে। এক আৱেগবিহ্বল পৰিৱেশৰ মাজত শিক্ষক কৰ্মচাৰীবৃন্দ ছাত্ৰ ছাত্ৰীসকলৰ মৰম চেনেহ অভিভূত হৈ পৰা শিক্ষকগৰাকীয়ে বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ স্মৰণীয় ক্ষণসমূহ সোঁৱৰণ কৰাৰ লগতে বিদ্যালয়খন গঢ় দিয়াৰ মহান ব্যক্তিসকলৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে। ভাষণ প্ৰসংগত বিদ্যালয়খনৰ তেওঁৰ আত্মাস্বৰূপ বুলি উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলক তেওঁ সৰ্বদা সন্তান হিচাপে জ্ঞান কৰি আহিছে বুলি সদৰি কৰে। ছাত্ৰ ছাত্ৰীসকলক সুশিক্ষাৰে শিক্ষিত কৰি তোলাই তেওঁৰ জীৱনৰ লক্ষ্য উদ্দেশ্য বুলি মত পোষণ কৰে। শিক্ষকতা তেওঁৰ বাবে পবিত্ৰ কৰ্ম বুলি অভিহিত কৰি কোনোদিনে তেওঁৰ পবিত্ৰ কৰ্তৃত্বক অৱহেলা কৰা নাই বুলি সভাত মত প্ৰকাশ কৰে। বিদ্যালয়খন প্ৰতিষ্ঠাকালৰ পৰাই স্মৃতিৰ ধূসৰৰ মাজত বিলীন হৈ পৰা ক্ষণসমূহ সোঁৱৰণ কৰি আৱেগিক হৈ পৰা শিক্ষকগৰাকীয়ে বিদ্যালয়খনৰ প্ৰতি এৰাব নোৱাৰা সম্পৰ্ক তথা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি দায়বদ্ধতা মৰম চেনেহ সদায় থাকিব বুলি উল্লেখ কৰে। উল্লেখ্য যে বালিচাং উচ্চ ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠাকালৰে শিক্ষকতা কৰা তেওঁৰ সৰল বিনয়ী নিষ্পাপ মনৰ অধিকাৰী শিক্ষকগৰাকী কৰ্তব্য পৰায়ণতাক শ্ৰদ্ধেৰে সোঁৱৰণ কৰে উপস্থিত ৰাইজে। বিদায়ী সভাত শিক্ষক কৰ্মচাৰীৰ মণ্ডলীৰ তৰফৰ পৰা চেলেং চাদৰ ধৰ্মগ্ৰন্থ ছাতি কলম তথা সম্বৰ্ধনা পত্ৰেৰে সন্মানিত কৰাৰ লগতে বালিচাং উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ সংসদে বিদায় সম্বৰ্ধনা জনায়। একেদৰে আছু বিষয়ববীয়াসকলেও ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। এখন সম্বৰ্ধনা পত্ৰ শিক্ষকগৰাকীৰ হাতত অৰ্পণ কৰে। এইড এড একশ্যন নামৰ বেচৰকাৰী সংস্থাটোৱে শিক্ষকগৰাকীক সম্বৰ্ধনা জনায়। ইপিনে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰিয় শিক্ষকগৰাকীক এইদৰে বিদায় দিব বিচৰা কাৰ্য সহজভাৱে ল'ব পৰা নাই। যদিও শিক্ষকগৰাকীক বিদায় কৰাত বিষাদৰ মুহূৰ্তক সন্তোষ হোৱাৰ বাবে হ'লে স্বাভাৱিক অৱস্থালৈ আনি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰিয় শিক্ষকগৰাকীক কেক কাটি খুৱায়। লগতে ছাত্ৰ ছাত্ৰীসকলে সম্বৰ্ধনাও জনায়। এইদৰে শিক্ষকগৰাকীলৈ শ্ৰদ্ধা জনাই বিদায় সম্ভাৰ সম্পন্ন কৰে বিদ্যালয় কৰ্তৃপক্ষই। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপোৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।